নমস্কাৰ মই উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু পিছদিনা আমি নামঘৰত আহিলোঁ নামঘৰত আহি চাকি দিলোঁ আৰু চাকি দি উঠি নামঘৰৰ ভিতৰত বহি পুথি শুনি আছোঁ আৰু এইফালে বৰ্ণালী আৰু মই চিৰা খাবৰ কাৰণে আহিছোঁ অলপ সময় বাহিৰত বহি আমি আকৌ ঘৰত আহিলোঁ আৰু তৃতীয় দিনৰ দিনা আকৌ গধূলি আমি নামঘৰত গ'লোঁ আৰু যিহেতু 4 দিনৰ দিনা ৰাতিপুৱা ভাগৱতখন শেষ হ'ব সেই গতিকে ভকতজনে এই 3 দিন ধৰি পঢ়িয়ে আছে যিহেতু বহুত বেয়া লাগি দুখ লাগি মানুহজনে কান্দি কান্দি পঢ়ি আছে আকৌ পিছদিনাখন ৰাতিপুৱা সেৱা কৰিবৰ কাৰণে গ'লোঁ আৰু সেইখিনি ভিডিঅ' কৰা নহ'ল আকৌ এইফালে গধূলি আমি বাৰ্থডেত গ'লোঁ আৰু এইফালে আমাৰ গুডুৰ বাৰ্থডে গুডুৰ কেক কাটি আছে আমাৰ ৰুনেও এইফালে মোৰ ফালে চাই আছে এইফালে চাই আছে হেপী বাৰ্থডে টু ইউ May God bless you May God bless you আজি যেহেতু ভাওনা আছে সেই গতিকে বাৰ্থডে পে আহি ৰুণ আৰু মই ভাওনা চাবৰ কাৰণে যাই আছোঁ আৰু আজি ভাওনা আছে মৎস্য অৱতাৰ আৰু 4 বেদ উদ্ধাৰ আৰু এইফালে আমি ই ৰিক্সাত উঠি ল'লোঁ উঠি লৈ অডিটৰিয়াম হল পালোঁ এয়া আৰু এইফালে ভাওনা হৈয়ে আছে মানে 7টাৰ পৰা আৰম্ভ হৈছে আমি আহি পাওঁতে 8টা বাজিল प्रजापति और प्रभु विष्णुर हमें ओ पारो তুমি ঠিকই কৈছা তুমি উচিত সময়ত অধিক কথাই ব্যক্ত কৰিলা যাও যাও প্ৰজাপতি তুমি এনে কৰিলে মই মৰ্তলৈ ঘূৰি পৰিম দেৱী তুমি আৰু মই মৰ্তলৈ ঘূৰি পৰিম দেৱী তুমি আৰু মই মৰ্তলৈ ঘূৰি পৰিম এইবাৰ মই কি কামলৈ মনস্থ কৰিলোঁ তাৰ পৰা আৰু মই বিচলিত নহওঁ নাৰী যদি নাৰী হিংসা কৰায় বিষ্ণুৰ সৃষ্টিক মই ধ্বংস কৰিমে সৃষ্টি ব্ৰহ্মৰ কন্যা সৰস্বতী তই চলে বলে সৰস্বতীক বিবাহ কৰিব এইফালে ৰুণে হয়দত্যক দেখা পাই কান্দি আছে আৰু ভূতাংকাও কান্দিব পৰা নাই কিন্তু ভেকুৰীৰ পৰা চকু পানী উলিয়াই কান্দি আছে মই জানিব পাৰিছো তুমি নাৰদৰ কোচ মন্ত্ৰণত এই কাৰ্য কৰিছা সাধন নিমাত কিয় লক্ষ্মী তুমি জানিব লাগিছিল সঁচাক মিছাক প্ৰচাৰ কৰাটো নাৰদৰ যুগে যুগে চলি আহিছে সেইবাবেই নাৰদ যে বিশ্বত তুচ্ছ কিয় নামে জনাজাত লক্ষ্মী কাৰ্তিকে মোৰ মনৰ কথাকেই কৰিলে টকা
দেৱতা হিচাপে অপেশ্বৰীৰ নৃত্য গীত উপভোগ কৰাটো আমাৰ অধিকাৰ গতিকে আয়োজন কৰি নৃত্যানুষ্ঠানৰ আমাৰ আনন্দ বঢ়াওক নাই প্ৰয়োজন নৃত্য গীতৰ লগে লগে আমাৰ উল্লাসৰ কাৰণে অপেশ্বৰীগণক মাতি আনা এয়া স্বৰ্গত অসুৰ আৰু দেৱতাৰ যুদ্ধ। ৰুণে দৈত্যক দেখি ভয় খাই টোপনি গেল আৰু এয়া সিফালে পাপাক আৰু পাপাক অহাৰ পিছত ৰুণ শাৰী পাই এতিয়া পাপাকৰ কোলাত বহি ভাওনা চাই আছে। আলোচনা নাই প্ৰয়োজন মহাৰাজ আপোনাৰ বৃত্তি প্ৰিয় কথা কৈছিল যে এই পৃথিৱীত যেতিয়াই হ'ব অংগল চিত্তে শ্ৰীহৰি আৰাধনা কৰিলে শ্ৰীহৰিয়ে বিৰিষ্টিত হয় ভক্তসকলক উদ্ধাৰ কৰিব গতিকে আপুনি কোনো চিন্তা নকৰিব মহাৰাজ সঁচা কথা মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত এয়া সাগৰৰ তলত হয়ৰত্য আৰু বিষ্ণুৰ যুদ্ধ চলি আছে। নাৰায়ণে যুদ্ধ অতি ভয়ংকৰ অতি হয়ৰত্যক বধ কৰি বিষ্ণুই মৎস্য অৱতাৰ ৰূপ লৈ এয়া সাগৰৰ তলৰ পৰা 4 বেদ উদ্ধাৰ কৰি আনিছে। হে ৰাজা সত্যবত বৰ কষ্ট মাজেৰে বেদ উদ্ধাৰ কৰিলো প্ৰজাপতি বেদ শাস্ত্ৰ আপুনি ভালকৈ ৰাখিব। প্ৰভু আপোনাৰ কি
কৃপাতে বিশাল দৈত্যকায়ৰ পৰা আজি এই বেদ 4 বেদ উদ্ধাৰ হ'ল এই বেদ বেদান্তৰ জ্ঞান আমি ধৰাৰ বুকুলৈ লৈ যাব লাগিব মানৱ সমাজৰ কল্যাণৰ হকে বিপদত সকলোৱে মৰম কৰিব উদ্ধাৰ কৰিব ময়ো যাওঁ এতিয়া নিজ কৰ্তব্য অগ্ৰসৰ এই বিনাশ করি আমার যুগ ধর্মের পালন করি যাব প্রজাপতি প্ৰভু এটি আপনি নতুন কল্পতে নতুন জীবনে সৃষ্টি করিব আমি বিষ্ণু রূপে পালন করি যাম আর রুদ্র তুমিও সংহারে কার্য সাধন করি এই ধরা ধামরে প্রকৃতির প্রতিক্রিয়া চলাই যাব লাগিব গতিকে এটি আমি নিজ কর্মতে হও অগ্রসর ৰাতি 12টা বাজিল আৰু ভাওনা শেষ আৰু এইফালে আমি ঘৰত যাবৰ কাৰণে ওলাইছোঁ আৰু আজিলৈ বাই বাই গুড নাইট কৃষ্ণ